সবকে নমস্কাৰ আৰু জয় আই অসম। আশা কৰোঁ চবেই ভালেই আছে আৰু আজি আমি বৰ্মন ডাইনেষ্টি পঢ়িব গৈ আছোঁ। যিহেতু মই অলৰেডি আগতো কৈছোঁ, এইটো চিৰিজ হ'ল আমাৰ প্ৰগতি চিৰিজ। ইয়াত ফ্ৰী অফ কষ্ট গোটেই ছাবজেক্ট পাই যাব। অসমৰ, ইণ্ডিয়াৰ জিকেৰ বিট, ইণ্ডিয়ান পলিটি, ইকনমি চব আস্তে আস্তে লাহে ধীৰে আনিম। মই এনচিয়েণ্ট আছাম পৰা শুৰু কৰিছোঁ আৰু এই ভিডিঅ'টোৰ ষ্টাৰ্টিং হৈছে আপোনাৰ অৰিজিন এণ্ড এক্সটেণ্ট অফ কামৰূপৰ পৰা। তাৰপাছত লাষ্ট ৰিচেণ্ট ভিডিঅ'ত আমি অসুৰ ডাইনেষ্টি এণ্ড দানৱা ডাইনেষ্টি কভাৰ কৰিছোঁ আৰু আজি আমি বৰ্মন ডাইনেষ্টিটো কভাৰ কৰিম। তাৰ নেক্সট আহিব সালাস্তাম্বা, তাৰ নেক্সট আহিব পালা ডাইনেষ্টি। ঠিক আছে, চ' সেইকাৰণে আপুনি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি ল'ব, শ্বেয়াৰো কৰি ল'ব। যোনে এইবাৰ এপিএছচি চিচি কিন্তু খুবেই দৰকাৰ, এইটোতো সেই স্পেচিফিক হিচাপে মই বনাইছোঁ। ঠিক আছে, এপিএছচি চিচি হিচাপে। তাৰপাছত এপিএছচিৰ যোনটো ডিপাৰ্টমেণ্টেল এক্সাম, ঠিক আছে, বিট চিভিল ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, যিমান আছে এক্সাম ডিপাৰ্টমেণ্টেলৰ চবৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। আলং উইথ আপুনি যদি ভাবি আছে এইবাৰ পিজিটি দিব, টেট দি আছে, ঠিক আছে, এইকেইটাৰ কাৰণেতো একদম মানে মই যেনেকৈ পঢ়াই দিছোঁ এনেকৈ পঢ়ালে আৰু আপোনাৰ একো পঢ়িব নালাগে অসমৰ কাৰণে। ঠিক আছে, আৰু ইণ্ডিয়াৰ জিকেৰো যেতিয়া আনিম বহুত ভালকৈ আনিম। চ' পিজিটি, টেট, এডিআৰই কাৰণেও যদি পঢ়ি আছে বা আছাম পুলিচ ডিএমই কাৰণেও যদি পঢ়ি আছে, এইকেইটা ভিডিঅ' ভালকৈ চাব, বহুত কনচেপ্ট ক্লিয়াৰ হৈ যাব। কনচেপ্ট ক্লিয়াৰ হ'লে কি হয়, কুৱেশ্যন লাগিলে য'ৰ পৰাই কাটক আপুনি পাৰিবই কৰিবৰ কাৰণে। ঠিক আছে, এনেও ওৱান ডে এক্সামত ইমান টাফ নিদিয়ে। বাকী এপিএছচি চিচি আৰু ডিপাৰ্টমেণ্টেল এক্সাম কাৰণেতো ইট উইল বি দ্য গোল্ডেন ভিডিঅ', মতলব গোল্ডেন ভিডিঅ'ছে কওঁ আৰু নামটো ময়ে বনাই দি দিলোঁ, এটা গোল্ডেন ভিডিঅ'ছ হ'ব এইটো। ঠিক আছে, চ' এয়াই হ'ল কথা। আৰু কাৰোবাক মই অলৰেডি আগত যদি মোৰ নোটছকেইটা চাইছে, মই হোৱাটছএপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিম। আপুনি সেই গ্ৰুপটো জইন কৰি কিনি মোৰ কাৰণে নোটছ বুলি কৈ মেছেজ দিব পাৰে। পেইড নোটছ হয় কিন্তু দেই, পেইড নোটছ হয়। মানে ইটো মই খালি ফ্ৰী ৰখা নাই, নোটছটো মই ফ্ৰী ৰখা নাই। এনেকৈ হেণ্ড ৰিটেন নোটছে পাব, কোনো PDF ফৰ্মত PPT হিচাপে নাপাব। বহুত মানুহে আপোনাৰ কাৰণে PDFৰ বাণ্ডেল দি দিয়ে, মই এনেকুৱা নাই, মোৰ নিজৰ হেণ্ড ৰিটেন নোটছ আপোনাৰ কাৰণে দিওঁ এটা পেইড ফৰ্মত। ঠিক আছে, PDF ফৰ্মত দিওঁ, এটা মিনিমাল প্ৰাইচ লওঁ। চ' আপোনাৰ যদি প্ৰাইচটো জানিব আছে বা নোটছটো ল'বৰ কাৰণে ইণ্টাৰেষ্টেড আছে, প্লিজ মোৰ কাৰণে হোৱাটছএপ গ্ৰুপটো জইন কৰি কিনি মোৰ কাৰণে পাৰ্চনেলি DM কৰিব নোটছ বুলি কৈ। ঠিক আছে, গোটেই নোটছ পাই যাব যিমান এভেইলেবল আছে। চ' আজিৰ ভিডিঅ'টো আমি শুৰু কৰোঁ। বৰ্মন ডাইনেষ্টি, অ'কে। চাওক, বৰ্মন ডাইনেষ্টি আমি মানে ক'ত এইটো কৰিব পাৰোঁ, লিংক কৰিব পাৰোঁ। বৰ্মন ডাইনেষ্টি হ'ল আমাৰ এনচিয়েণ্ট অসমৰ। ঠিক আছে, এতিয়া চাওক, এটা কথা মই কৈ দি আছোঁ, চাব, ৱেইট এ মিনিট হা। ইয়াত চাওক, আমি অসুৰ ডাইনেষ্টি পঢ়িলোঁ। ঠিক আছে, অসুৰ ডাইনেষ্টি পঢ়িলোঁ। তাৰ আগত আমি কি পঢ়িছিলোঁ, দানৱ ডাইনেষ্টি। ঠিক আছে, দানৱা ডাইনেষ্টি পঢ়িলোঁ। এই অসুৰ আৰু দানৱা ডাইনেষ্টি মানে মাইথলজিকেল মানে ডাইনেষ্টিজ কেইটা হয়। ঠিক আছে, বৰ্মন ডাইনেষ্টিও কাইণ্ড অফ মাইথলজিকেল হয় নে কি ক'ব, কিন্তু আপুনি ক্ৰনলজিটো মনত ৰাখিব। দানৱা আহিছে, তাৰপাছত অসুৰ আহিছে, এতিয়া আহিব বৰ্মন ডাইনেষ্টি। ঠিক আছে, এতিয়া আহিব বৰ্মন ডাইনেষ্টি। তাৰপাছত আহিব কি, সালাস্তাম্বা। ঠিক আছে, সালাস্তাম্বা ডাইনেষ্টি আহিব। তাৰ পাছত আহিবগৈ আপোনাৰ পালা ডাইনেষ্টি। চ' এই 5টা ডাইনেষ্টি আমাৰ এনচিয়েণ্ট অসমত পঢ়িব লাগে। আৰু এই 5টা ডাইনেষ্টিৰ পৰা ঘূৰাই পকাই বহুত কুৱেশ্যন আহিছে। আপুনি APSC কম্বাইণ্ড কম্পিটিটিভ এক্সাম, ডিপাৰ্টমেণ্টেল এক্সাম বা যিকোনো ওৱান ডে এক্সামতো চ' জানা খুবেই দৰকাৰ। ঠিক আছে, সেইকাৰণে আজি আমি দানৱা আৰু অসুৰ ডাইনেষ্টি অলৰেডি পঢ়ি লৈছোঁ। অৰিজিন এণ্ড এক্সটেণ্ট অফ কামৰূপো পঢ়ি লৈছোঁ। আপুনি সেইটো ভিডিঅ' চাই ল'ব। আৰু এতিয়া আজি আমি বৰ্মন ডাইনেষ্টি একদম চিৰিয়েল ৱাইজ আহি আছোঁ। চ' ভালকৈ যদি পঢ়ে আপোনাৰ গোটেই কনচেপ্ট ক্লিয়াৰ হৈ যাব। ইয়াৰ পৰা নোটছো আপুনি বনাব পাৰে, আৰু যদি ভাবি আছে নাই নোটছ নবনাও কিনিম, তে মোৰ কাৰণে মেছেজ কৰি কিনিব পাৰে। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো শুৰু কৰোঁ। চ' বৰ্মন ডাইনেষ্টি, আৱাৰ টপিক ইজ বৰ্মন ডাইনেষ্টি টুডে। অ'কে, দ্য ফাৰ্ষ্ট ৰুলাৰ মানে প্ৰথম ৰাজা বৰ্মন ডাইনেষ্টিৰ কোন আছিল, পুষ্য বৰ্মন আছিল। মনত ৰাখিব, পুষ্য বৰ্মন কণ্টেম্পৰাৰী অফ সমুদ্ৰগুপ্তা। এই বস্তু যোনটো আপুনি দেখা পালে নহয়, কণ্টেম্পৰাৰী অফ সমুদ্ৰগুপ্তা। কণ্টেম্পৰাৰী অফ সমুদ্ৰগুপ্তা মানে কাৰ টাইমত আছিল পুষ্য বৰ্মন, ডেট ইজ সমুদ্ৰগুপ্তাৰ টাইমত আছিল। এতিয়া সমুদ্ৰগুপ্তা ডাইনেষ্টিৰ হয়। ঠিক আছে, মনত ৰাখিব, মানে সিহঁতে আছিল মেইনলেণ্ড ইণ্ডিয়াত, আৰু আমাৰ পুষ্য বৰ্মন ডাইনেষ্টি তেখেতলোক আছিল আমাৰ নৰ্থ ইষ্টত। চ' এই একে টাইমত সিহঁতৰ। ঠিক আছে, চ' মনত ৰাখিব।
সো কন্টেম্পোৰাৰীটো বুজিলে ইয়াৰ পৰা কিন্তু কুৱেশ্যন কাটে যে পুষ্য বৰ্মন কন্টেম্পোৰাৰী কাৰ আছিল ঠিক আছে সেন্টেন্সটো কাটে এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সাম কক বা ডিপার্টমেন্টাল এক্সাম কক সো পুষ্য বর্মন ওয়াজ কন্টেম্পোরারি অফ সমুদ্রগুপ্তা ইউ শুড রিমেম্বার ফার্স্টলি ঠিক আছে সেকেন্ডলি আলাহাবাদ পিলার ইনস্ক্রিপশন মেনশন কামরূপা এন্ড ডবকা এজ দ্য ফ্রন্টিয়ার কিংডম অফ সমুদ্রগুপ্তা ঠিক আছে আর একটা কি কৈছে হি এজিউম দ্য টাইটেল অফ মহারাজা ধি রাজা ঠিক আছে আর এটা লাস্ট বাট নট দ্য লিস্ট ট্রেস ডিসেন্ট ফ্রম নারাকা এই চাৰিটা পইণ্ট ইম্পৰ্টেণ্ট ইমান যদি জানে পুষ্য বৰ্মনৰ ওপৰত আৰু জানিব আপোনাৰ একো দৰকাৰ নাই ইয়াৰ পৰাই আহিব কুৱেশ্যন আহিলে আৰু তাৰ পৰা বেছি একো নাহে ঠিক আছে মই আরেকবার কৈ দি আছো সবচেয়ে বেছি ইম্পৰ্টেণ্টটো হ'ল এই কি কয় কন্টেম্পোৰাৰী কাৰ কন্টেম্পোৰাৰী আছিল পুষ্য বৰ্মন আৰু পুষ্য বৰ্মন কি আছিল বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিল মনত ৰাখিব সো সমুদ্ৰ বৰ্মনে ফাউণ্ড কৰা নাই কিন্তু সমুদ্ৰ বৰ্মন হ'ল পুষ্য বৰ্মনৰ ল'ৰা সো পুষ্য বৰ্মন ফাউণ্ডেড দ্য বৰ্মন ডাইনেষ্টি ৰিমেম্বাৰ ডেট ঠিক আছে মই ইয়াত ফাউণ্ডাৰটো লিখিব পাহৰি গৈছো পুষ্য বৰ্মন ফাউণ্ডেড দ্য বৰ্মন ডাইনেষ্টি ঠিক আছে পুষ্য বৰ্মন ওয়াজ দ্য কন্টেম্পোৰাৰী অফ সমুদ্ৰগুপ্তা ঠিক আছে এণ্ড পুষ্য বৰ্মন এজিউম দ্য টাইটেল অফ মহাৰাজা ধি ৰাজা ঠিক আছে এণ্ড পুষ্য বৰ্মন ট্ৰেছ ডিসেন্ট ফ্ৰম নাৰাকা মনত ৰাখিব নাৰাকাৰ পৰা হিন্তে ডিসেন্ট ট্ৰেছ কৰে ক্লিক ঠিক আছে এই তিনিটা পইণ্ট দি মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন আহে এক্সামত বাকি যোনকেইটা মই আলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন আছে ইটো পঢ়ি ল'ব কেতিয়াবা কেতিয়াবা আহে ঠিক আছে ইটো হ'ল পুষ্য বৰ্মন কমপ্লিট হৈ গ'ল আমাৰ কাৰণে এতিয়া আমি পুষ্য বৰ্মনৰ ল'ৰা কি হ'ল সমুদ্ৰ বৰ্মন সমুদ্ৰ বৰ্মনৰ বেছি ইনফৰমেশ্যন নাই ইমান জানিলে হ'ল যে সমুদ্ৰ বৰ্মন ইজ সান অফ পুষ্য বৰ্মন ইয়াত পি বৰ্মন লিখিছো মানে পুষ্য বৰ্মন মই শৰ্ট ফৰ্ম ইউজ কৰিছো ঠিক আছে এণ্ড এতিয়া সমুদ্ৰ বৰ্মন কাৰ কন্টেম্পোৰাৰী আছিল স্যাৰ কন্টেম্পোৰাৰী অফ চন্দ্ৰগুপ্তা টু এণ্ড কালিদাস এই বস্তুটো মনত ৰাখিব কিয় কি মই এক্সামত দেখা পাইছো কুৱেশ্যন যেতিয়া ফ্ৰেম কৰে এই পুষ্য বৰ্মন লগত নহয় পুষ্য বৰ্মন ওয়াজ দ্য কন্টেম্পোৰাৰী অফ চন্দ্ৰগুপ্তা টু এণ্ড কালিদাস দি দিয়ে জবকি তাৰ ল'ৰা হয় কন্টেম্পোৰাৰীটো ঠিক আছে মনত ৰাখিব ইয়াত হিন্তে মিক্স কৰি দিয়ে বিকজ পুষ্য বৰ্মন কাৰ কন্টেম্পোৰাৰী আছিল সমুদ্ৰগুপ্তাৰ আৰু সমুদ্ৰ বৰ্মন কাৰ কন্টেম্পোৰাৰী আছিল চন্দ্ৰগুপ্তা টু আৰু কালিদাসৰ সো ইয়াত কনফিউজ নহব আৰু এটা কথা চাব পুষ্য বৰ্মন তেখেতো মানে মহাৰাজা ধি ৰাজা টাইটেলটো লৈছিল আৰু পুষ্য বৰ্মনৰ ল'ৰা সমুদ্ৰ বৰ্মন তেখেতো মহাৰাজা ধি ৰাজা টাইটেলটো লৈছিল সো দুইজনে টাইটেলটো লৈছে ষ্টেটমেন্টত হিন্তে এনেকা ভাবে কুৱেশ্যন বনাই দিয়ে এপিএসসি টো হেবিট হয় কিন্তু দেই মনত ৰাখিব এতিয়া নেক্সট আহি যাও আমি বালা বৰ্মন হোল কাৰ ল'ৰা সান অফ সমুদ্ৰ বৰ্মন এছ বৰ্মন লিখিছো ঠিক আছে সান অফ সমুদ্ৰ বৰ্মন হিজ ডটাৰ অমৃতা প্ৰভা ইয়াৰ পৰা কুৱেশ্যন কাটে কিন্তু দেই ভালকে চাব হিজ ডটাৰ অমৃতা প্ৰভা বালা বৰ্মনৰ ছোৱালী ঠিক আছে অমৃতা প্ৰভা মেৰিড টু কিং অফ মেঘাবাহানা অফ কাশ্মীৰ মেনশন ইন কালহানা ৰাজতৰংগিনী এতিয়া কুৱেশ্যনটো কেনেকা ভাবে আহে যে কোনটো ৰাজাৰ ছোৱালীয়ে মানে কাশ্মীৰৰ কিং লগত বিয়া পাতা গৈছিল ঠিক আছে এটা কুৱেশ্যন এনেকা ভাবে আহে সো মনত ৰাখিব যে কোনটো ৰাজা বালা বৰ্মনৰ ঠিক আছে আৰু কেতিয়াবা সুধি দিয়ে যে ছোৱালীটোৰ নাম দ্যাট ইজ অমৃতা প্ৰভা ঠিক আছে আৰু এটা কথা কি সুধি দিয়ে যে এই যোনটো বালা বৰ্মনৰ ছোৱালী অমৃতা প্ৰভা যোনে মানে কাশ্মীৰৰ কিং লগত যে বিয়া পাতিছিল এইটো ক'ত মেনশ্যন আছে সো এই কালহানিৰ ৰাজতৰংগিনীত মেনশ্যন আছে এইটো কাইণ্ড অফ এটা বুকৰ নেম নেকি ইফ আই এম নট ৰং ঠিক আছে সো এই বস্তুটো মনত ৰাখিব বুকৰ নেম নে জাগাৰ নেম মই এক্স্যাক্টলি মোৰ এতিয়া মনত অহা নাই কিন্তু কালহানিৰ ৰাজতৰংগিনীত মেনশ্যন আছে এই বস্তুটো সো এই তিনটা বস্তু মনত ৰাখিব তেতিয়া গৈ কাম আহিব কিয় ইয়াৰ পৰা কুৱেশ্যন কাটিছে বনাইছে সেইকাৰণে মই ভালকে আপোনালোকৰ কাৰণে বুজাই দিছো ঠিক আছে এতিয়া আৰু কৰবাৰ কুৱেশ্যন কাটে অমৃতা প্ৰভা erected a lofty vihara in Kashmir for foreign monks named Amrit Bhavan মানে অমৃতা প্ৰভা যোনটো মানে বালা বৰ্মনৰ ছোৱালী আছিল তেখেত যেতিয়া গৈ আছিল মানে শহুৰালৈ তেতিয়া মানে হিন্তে তেখেতে ৰাস্তাত মানে এটা বিহাৰা মানে এটা কাইণ্ড অফ ৰেষ্ট কৰা জাগা মানে বুজিলেনে যেন ধৰক বাহিৰা দেশৰ পণ্ডিত কিটা মংস কিটা আহে যায় হিন্তৰ অলপ ৰেষ্ট কৰা জাগা খোৱা জাগা ঠিক আছে ফ্ৰেছ হোৱা জাগা তো অমৃতা প্ৰভাই মানে এনেকে একটা বিহাৰা ইটো কাৰণে বিহাৰা কয় ঠিক আছে বিহাৰা বনাইছিল কাশ্মীৰত ঠিক আছে ফৰ ফৰেন মংস আৰু নাম দিছিল অমৃত ভৱনা সো অমৃত ভৱনা কোনে বনাইছে ক'লে অমৃতা প্ৰভাই বনাইছে মনত ৰাখিব ঠিক আছে এটো হল ইয়াৰ পৰা এটা কোৱেশ্চন আহে ইটোৱে মই যোনটো বুজাই দিলো এটা সেকেন্ড মোস্ট ইম্পৰ্টেন্ট টু ইয়াত কি কৈছে চাব হা এই লাইনটোত অমৃতা প্ৰভা ওয়াজ একম্পানিড মই জুম কৰি দি আছো অমৃতা প্ৰভা কাৰ লগত গৈছিল ঠিক আছে অমৃতা প্ৰভা এজন বহুত ইম্পৰ্টেন্ট বুদ্ধিষ্ট টিবেটিয়ান মং লগত গৈছিল বাই টিবেটিয়ান বুদ্ধিষ্ট মং তাৰ নাম আছিল ষ্টুনপা ঠিক আছে হু erected a stupa in Kashmir called La Stupa এই La Stupa টো হুদে
লাষ্ট টুপাটো সুধে লাষ্ট টুপা বস্তুটো কি সো মনত ৰাখিব অমৃতা প্ৰভা ইয়াত মই কি ক'লো অমৃতা প্ৰভা ৱাজ একম্পানিড মানে লগ কাৰ লগ লাগি গৈছিল কাশ্মীৰত সো অমৃতা প্ৰভা ৱাজ একম্পানিড বাই টিবেটিয়ান বুদ্ধিষ্ট মংক ঠিক আছে এটা টিবেটৰ বুদ্ধিষ্ট পণ্ডিত লগত তেখেত গৈছিল তেখেতৰ বুদ্ধিষ্ট এই পণ্ডিতৰ নামটো আছিল ষ্টুনপা ঠিক আছে যোনে এটা স্তূপা বনাইছে স্তূপা মানে এটা মূৰ্তি ঠিক আছে কাশ্মীৰত এটা স্তূপা বনাইছে আৰু এই স্তূপাৰ নামটো কি আছিল লাষ্ট স্তূপা মনত ৰাখিব মই আরেকবার বুজাই দি আছো চাগে অলপ কনফিউজিং হ'ব পাৰে অমৃতা প্ৰভা কাৰ লগত গৈছিল এটা বুদ্ধিষ্ট টিবেটৰ এটা বুদ্ধিষ্ট পূজাৰীৰ লগত টিবেটৰ এটা বুদ্ধিষ্ট পূজাৰীৰ নামটো কি আছিল এইটো হ'ল ষ্টুনপা ঠিক আছে ষ্টুনপা ঠিক আছে আৰু এই ষ্টুনপায়ে এটা স্তূপা মানে মূৰ্তি একটা কাইন্ড অফ মূৰ্তি কাশ্মীৰত বনাইছিল এই মূৰ্তিৰ নামটো কি হয় লাষ্ট স্তূপা ঠিক আছে ইমান মনত ৰাখিব কিয় এইটোৰ ওপৰত কোৱেশ্চন আহিছে ক্লিয়াৰ ইমান জানিলেও আপোনাৰ বহুত জানা হ'ল ঠিক আছে এতিয়া আৰু এটা কথা জানি ল'ব এইটো কিতিয়াবা সেন্টেন্সত মানে ঘূৰাই দিয়ে ইয়াত চাব বুদ্ধিজম স্প্ৰেড ইন কামৰূপা বিফোৰ হুয়েংচাং ভিজিট এতিয়া হুয়েংচাং ফা হেইন এইকেইটা হ'ল ফৰেন ট্ৰাভেলাৰ আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীটো বহুত ইম্পৰ্টেণ্ট আমাৰ অসম হিষ্ট্ৰীটো বহুত ইম্পৰ্টেণ্ট সো ইয়াত কি কোৱা আছে বুদ্ধিজম স্প্ৰেড ইন কামৰূপা বিফোৰ দ্য ভিজিট অফ হুয়েংচাং সো কিতিয়াবা এপিএসসি স্টেটমেন্টত দি দিব পাৰে যে বুদ্ধিজম আমাৰ কামৰূপত মানে হুয়েংচাং আহা পাছতে আহিছে নহয় ইটো ৰং হৈ যাব কিন্তু দেই হুয়েংচাং আহা আগতে আমাৰ অসমত বুদ্ধিজম মানে স্প্ৰেড আছিল ঠিক আছে সো এই বস্তুটো মনত ৰাখিব ঠিক আছে কিয় স্টেটমেন্ট ওয়াইজত চাগে এবাৰ বনাই দিছে এপিএসসি ইফ আই এম নট ৰং ঠিক আছে এটা নেক্সট আহি যাও আমি কল্যাণ বৰ্মন কি কোন হয় son of বালা বৰ্মন বি বৰ্মন মই লিখি দিছো ঠিক আছে son of বালা বৰ্মন এটা সবচেয়ে ইম্পৰ্টেন্ট কি হি annexed ডবকা কপিলি ভেলি ওকে he sent diplomatic mission to China third most important second most important ঠিক আছে Shungshu refer to sending of that Shungshu refer to sending of embassy to China by an Indian king called Yuchai so Yuchai মানে এই কল্যাণ বৰ্মনৰ নামে Yuchai আছিল ঠিক আছে কিন্তু চাইনিজ ভাষাত ঠিক আছে আৰু কল্যাণ বৰ্মন মানে শক্তিটো ইন্দ্ৰৰ ভগৱানৰ সমান আছিল বিলে মানে এটো মানা যায় বা মানুহে বিশ্বাস কৰে সো কোৱেশ্চন কেনকা আহে এক্সাম পৰা বা অলৰেডি কেনকা ভাবে কোৱেশ্চন আহিছে মই দেখাই দি আছো আপোনালোকৰ কাৰণে সাক মই যে কেনকা ভাবে আহে কেতিয়া আহিছে আহা নাই মই এইখানে জানো কিয়কি মই বহুত পিওআইকিউ সলভ কৰিছো আৰু মই এপিএসসি এক্সাম লৈ বহুত আগৰ লগ পৰা মই জড়িত আছো সো মই বহুত কোৱেশ্চন মানে ইমান কোৱেশ্চন কৰিছো যোনটো আপুনি এটা আইডিয়া কৰিব নোৱাৰে সেইকাৰণে মই মানে টপিকটো চাই গম পাই যাও যে ইটো পৰা মানে কোৱেশ্চন আহিছে আহা নাই ইমান মানে এক্সপাৰ্টিজ আছে মই বহুতটো বেছি নাজানো কিন্তু মোটামুটি ইমান জানো যে পঢ়িলে অলপ আইডিয়া আহি যায় যে ইয়াৰ পৰা কোৱেশ্চন আহিছিলে এনেকাকে কাটিছিল বুলি কয় ঠিক আছে সো ইয়াত চাক কল্যাণ বৰ্মনৰ সবচেয়ে মোস্ট ইম্পৰ্টেন্ট কথাটো এনেকা ভাবে কোৱেশ্চন আহে হু এনেক্স ডাবাকা দা কাপিলি ভেলি দ্যাট ইজ কল্যাণ বৰ্মন ঠিক আছে তাৰ পাছত আমাৰ অসমৰ ৰাজা পৰা কোনে ডিপ্লোমেটিক মিশন চাইনাত পঠাইছিল আমাৰ কল্যাণ বৰ্মন ঠিক আছে কল্যাণ বৰ্মনৰ চাইনিজৰ নাম এটা আছে কি হয় ইউচাই বা এনেকা দি দিব পাৰে ইউচাই এটা আমাৰ অসমৰ ৰাজাৰ নাম কোন হয় এই অসমৰ ৰাজা দ্যাট ইজ কল্যাণ বৰ্মন মনত ৰাখিব ঠিক আছে এই তিনটা হল দা মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্চন বনিছে সেইকাৰণে মই মনত পঢ়াই দিছো ঠিক আছে কল্যাণ বৰ্মন ইমানে আছিল এতিয়া আমি নেক্সট যাও গণপতি বৰ্মন ঠিক আছে গণপতি বৰ্মন এতিয়া চাক গণপতি বৰ্মন নহয় জানা জৰুৰী কিন্তু গণপতি বৰ্মনে একো কৰা নাই প্ৰবলেমটো ইটোৱে হল একো কৰা নাই সেইকাৰণে তেখেতৰ ওপৰত একো পঢ়িব নালাগে আমি খালি জানিব লাগে যে কল্যাণ বৰ্মনৰ পাছত গণপতি বৰ্মন আহিছে আৰু মই ইয়াত ইটো কিয় দিছো মনত ৰাখিব ইয়াত মই ইটো কিয় দিছো কিয়কি এপিএসসিৰ কম্বাইন কম্পিটিটিভ এক্সাম চাক সিসিই বা ডিপাৰ্টমেন্টাল এক্সাম ক্ৰনলজিত বহুত খেলে সেইকাৰণে মনত ৰাখিব পুষ্য বৰ্মন আগত আহিছে তাৰ পাছত সমুদ্ৰ বৰ্মন আহিছে তাৰ পাছত বালা বৰ্মন আহিছে তাৰ পাছত কল্যাণ বৰ্মন আহিছে কল্যাণ বৰ্মন পাছত বহুত মানে মহেন্দ্ৰ বৰ্মন মাৰি লয় ঠিক আছে কিয়কি ডাইৰেক্ট কল্যাণ বৰ্মন পাছত বহুত মানে খালি মহেন্দ্ৰ বৰ্মনে পঢ়ে কিন্তু এই মিডিলত যে গণপতি বৰ্মনো হুমাই আছে মনত ৰাখিব আৰু ক্ৰনলজিটো তেতিয়া এক্সামত আপুনি ভুল কৰি আহে সো সেইকাৰণে মই হিটো মানে নামটো মেনশন কৰিছো কল্যাণ বৰ্মন পাছত ডাইৰেক্টলি মহেন্দ্ৰ বৰ্মন নাহে ফাৰ্স্ট আহিব গণপতি বৰ্মন ঠিক আছে কল্যাণ বৰ্মন পাছত তাৰ পাছত আহিব মহেন্দ্ৰ বৰ্মন কিয়কি গণপতি বৰ্মনৰ লৰাৰ নাম হ'ল মহেন্দ্ৰ বৰ্মন আৰু এটা মহেন্দ্ৰ বৰ্মনটো বহুত ইম্পৰ্টেন্ট ৰাজাৰ নাম এটা কিয় ইম্পৰ্টেন্ট মই কৈ আছো তেখেতে ফাৰ্স্ট টাইম আমাৰ কামৰূপা কিঙৰ ভিতৰত তেখেতে অশ্বমেধা পাৰফৰ্ম কৰিছিল অশ্বমেধা মানে হৰ্স স্যাক্ৰিফাইস মই এইটো জনাই দি আছো কি হয় কাহানীটো ঠিক আছে এইটো চাক
গণপতি বৰ্মন পাছত কল্যাণ বৰ্মন, কল্যাণ বৰ্মন পাছত কোন আহিল? গণপতি বৰ্মন। এতিয়া গণপতি বৰ্মন পাছত কোন আহিল? মহেন্দ্ৰ বৰ্মন। এতিয়া চাব মহেন্দ্ৰ বৰ্মন কাৰ কণ্টেম্পৰাৰী আছিল? এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু দেই। কুমাৰ গুপ্তা 1 এণ্ড স্কন্দা গুপ্তা, মনত ৰাখিব। কুমাৰ গুপ্তা 1 এণ্ড স্কন্দা গুপ্তা, ঠিক আছে। আৰু তেখেত আছিল ফাৰ্ষ্ট ৰুলাৰ টু শ্বক অফ গুপ্তা ইনফ্লুয়েন্স, মানে গুপ্তা কাৰণেও চ্যালেঞ্জ কৰা বা গুপ্তাৰো মানে আৰাম নিন্দ উৰাই দিয়া ৰাজা আমাৰ মহেন্দ্ৰ বৰ্মন আছিল, মনত ৰাখিব, ঠিক আছে। ইমান বস্তু ইয়াৰ পৰা মনত ৰাখিল। তাৰ পাছত এইটো সবচে বহুত ইম্পৰ্টেণ্ট, হি পাৰফৰ্ম অশ্বমেধা, দেট ইজ হৰ্চ চেক্ৰিফাইচ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন কামৰূপা। কামৰূপৰ ভিতৰত ফাৰ্ষ্ট ৰজা যোনে অশ্বমেধা পাৰফৰ্ম কৰিছিল ইটো হ'ল আমাৰ মহেন্দ্ৰ বৰ্মন। এতিয়া অশ্বমেধাটো কি হয়? ইয়াত হৰ্চ চেক্ৰিফাইচ হয়। হৰ্চ চেক্ৰিফাইচ মানে এনেকা নহয়, লাইক বহুত মানুহে কয় যে ইয়াত মানে হৰ্চ চেক্ৰিফাইচ কৰা মানে কি, আমি জানো যে হৰ্চটো বলি দিয়া, কিন্তু এটা এনেকা কথা আছে যে তেতিয়া কি হয় যে ঘোঁৰাটো এৰি দিয়ে, ৰাজাকেইটাই ঘোঁৰাটো এৰি দিয়ে। এতিয়া ঘোঁৰাটো যিমান দূৰলৈকে গৈ আছে বা যিমান দূৰলৈকে গৈ কিনে সি ৰৈ যায়, সিমান দূৰলৈকে সেই ৰাজাৰ ৰাজত্ব, ইমান দূৰলৈকে ৰাজাৰ কিংডমটো হৈ যায়। চ' এনেকা কয় কিছুমানে, আৰু কিছুমানে কয় যে বলি দিয়ে। এতিয়া একজেক্ট কথাটো আমি ক'ব নোৱাৰো, বিকজ এইকেইটা হিষ্ট্ৰীৰ কথা হয়, কিন্তু ইমান মনত ৰাখিব যে অশ্বমেধা মিনছ হৰ্চ চেক্ৰিফাইচ, এনেকাকে মনত ৰাখিব। এতিয়া হৰ্চ চেক্ৰিফাইচ বোলোতেই মানে বলি দিবই লাগিব এইটো কোনো কথা নহয় ন। চ' দুটা কথা হ'ব পাৰে, মনত ৰাখিব। চ' ইমান এটা মনত ৰাখিব যে কামৰূপৰ ফাৰ্ষ্ট কিং যোনে অশ্বমেধা পাৰফৰ্ম কৰিছিল ইটো আছিল আমাৰ মহেন্দ্ৰ বৰ্মন, ঠিক আছে। ইমান মনত ৰাখিলে হৈ গ'ল। আৰু মহেন্দ্ৰ বৰ্মন কাৰ কণ্টেম্পৰাৰী আছিল ইটো মনত ৰাখিব, ডেট ইজ কুমাৰ গুপ্তা 1 এণ্ড স্কন্দা গুপ্তা, ঠিক আছে। এইটো মনত ৰাখিব, বাছ ইউ আৰ গুড টু গ', ঠিক আছে। এতিয়া আমি নেক্সট আহি যাওঁ ইয়াত নাৰায়ণ বৰ্মন। এতিয়া ইয়াত নাৰায়ণ বৰ্মনো একো কৰা নাই, কিন্তু মই কিয় লিখিছো, বিকজ ক্ৰনলজিত ফাঁচি যায়। বহুত মানুহে কল্যাণ বৰ্মন পাছত ডাইৰেক্ট মহেন্দ্ৰ বৰ্মন পাছত ডাইৰেক্ট ভূতি বৰ্মন দি দিয়ে ক্ৰনলজিত। কিয় ক্ৰনলজি সোধে APSC, কিন্তু মনত ৰাখিব যে নাৰায়ণ বৰ্মনৰ ল'ৰা আছিল ভূতি বৰ্মন। চ' ফাৰ্ষ্ট নাৰায়ণ বৰ্মন আহিব, তাৰ পাছত ভূতি বৰ্মন আহিব। চ' এই ক্ৰনলজিটো বহুত ভালকে মনত ৰাখিব, ইয়াত বহুত মানুহে কনফিউজ হৈ যায়। মই আকৌ দেখাই দি আছো, চাওক কল্যাণ বৰ্মন পাছত আহিব গণপতি বৰ্মন, মনত ৰাখিব এই গণপতি বৰ্মন পাছত আহিব মহেন্দ্ৰ বৰ্মন, ঠিক আছে। মহেন্দ্ৰ বৰ্মন পাছত আহিব নাৰায়ণ বৰ্মন, আকৌ নাৰায়ণ বৰ্মন পাছত আহিব ভূতি বৰ্মন। নাৰায়ণ বৰ্মনৰ ল'ৰাৰ নাম হ'ল ভূতি বৰ্মন, ঠিক আছে। এতিয়া ভূতি বৰ্মন বহুত ইম্পৰ্টেণ্ট, মানে অলমোষ্ট যিমান ৰাজা মই ইয়াত মেনশ্যন কৰিছো দ্য মষ্ট ইম্পৰ্টেণ্ট হয়, য'ৰ পৰা বাৰে বাৰে কুৱেশ্যন আহে, ঠিক আছে। এতিয়া ভূতি বৰ্মন কনফিউড পুন্দ্ৰবৰ্ধন ফ্ৰম গুপ্তাছ। এই পুন্দ্ৰবৰ্ধন এটা জাগাৰ নাম আছিল, ভূতি বৰ্মনে সেই জাগাটো গুপ্তাছ পৰা লৈ গৈছিল, ঠিক আছে, মানে কব্জা কৰি লৈছিল, এইটো গুপ্তাৰ এৰিয়া আছিল। তেতিয়া ভূতি বৰ্মনে কনফিউড কৰি দিলে, ঠিক আছে। এণ্ড ভূতি বৰ্মনো হৰ্চ চেক্ৰিফাইচ কৰিছিল, এইকাৰণে মানুহে কনফিউজ হৈ যায়। হৰ্চ চেক্ৰিফাইচ ভূতি বৰ্মনো কৰিছে, কিন্তু মনত ৰাখিব। কিন্তু ফাৰ্ষ্ট যোনটো কামৰূপা কিং যোনে হৰ্চ চেক্ৰিফাইচ কৰিছে, যাৰ নাম কি হ'ল অশ্বমেধা, মানে হৰ্চ চেক্ৰিফাইচ কৰাৰ কাৰণে কি কওঁ অশ্বমেধা, কোনে কৰিছে ইটো হ'ল আমাৰ মহেন্দ্ৰ বৰ্মন, মনত ৰাখিব। কিন্তু যদি ষ্টেটমেণ্টত দি দিয়ে যে ভূতি বৰ্মন পাৰফৰ্মড হৰ্চ চেক্ৰিফাইচ, ইটোও ট্ৰু হ'ব। কিন্তু ফাৰ্ষ্ট কিং যোনে ধৰক যদি এনেকৈ যদি কয় যে ভূতি বৰ্মন ৱাজ দ্য ফাৰ্ষ্ট এনচিয়েন্ট আছাম কিং হু পাৰফৰ্ম অশ্বমেধা, তে ৰং হৈ যাব, ঠিক আছে। কিয় ফাৰ্ষ্ট কিং হ'ল আমাৰ মহেন্দ্ৰ বৰ্মন যোনে অশ্বমেধা কৰিছিল, অশ্বমেধাটো পাৰফৰ্ম কৰিছিল। কিন্তু যদি এনেকৈ কৈ দিয়ে ষ্টেটমেণ্টত যে ভূতি বৰ্মন পাৰফৰ্মড অশ্বমেধা, ইটো কিন্তু কাৰেক্ট হ'ব। কিয় ফাৰ্ষ্ট কিং মহেন্দ্ৰ বৰ্মন আছিল যোনে অশ্বমেধা মানে হৰ্চ চেক্ৰিফাইচটো কৰিছিল, কিন্তু ভূতি বৰ্মনো কৰিছিল হৰ্চ চেক্ৰিফাইচ, ঠিক আছে। তেখেত খালি ফাৰ্ষ্ট নাছিল, ইমান মনত ৰাখিলে হ'ল, ঠিক আছে। ভূতি বৰ্মনৰ সবচে ইম্পৰ্টেণ্ট কথাটো হ'ল, ফাৰ্ষ্ট কথাটো কি হ'ল, হি কনফিউড পুন্দ্ৰবৰ্ধন, ঠিক আছে, ফ্ৰম গুপ্তাছ। তাৰপিছত তেখেতেও হৰ্চ চেক্ৰিফাইচটো কৰিছে, ঠিক আছে। আৰু তাৰ পাছত দ্য মষ্ট ইম্পৰ্টেণ্ট, তেখেতে 200 ব্ৰাহ্মণ ফেমিলিৰ কাৰণে মানে মাটি প্ৰভাইড কৰিছিল, ঠিক আছে, এই পুন্দ্ৰবৰ্ধন কোৱা জাগাটোত, ঠিক আছে। আৰু দ্য মষ্ট ইম্পৰ্টেণ্ট বৰগংগা এপিগ্ৰাফ, দ্য আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন was written during his tenure, his time. So ইয়াত দুটা কথা জানাৰ আছে। ফাৰ্ষ্টটো হ'ল এনেকা কুৱেশ্যন আহে যে আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন কোনটো হয় আমাৰ অসমৰ, ইয়াত বহুত দি দিব, নিধানপুৰ কপাৰ প্লেট, ডুবি কপাৰ প্লেট, ঠিক আছে, তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন, বৰগংগা এপিগ্ৰাফ। চ' মনত ৰাখিব বৰগংগা এপিগ্ৰাফ। আৰু এটা আছে বৰগাঁও, ঠিক আছে, বৰগাঁও ইনস্ক্ৰিপশ্যনো আছে, কিন্তু বৰগাঁও ইনস্ক্ৰিপশ্যনটো ৰত্নপালাৰ হয়, এইটো আমি শালস্তম্ভ আৰু পালা ডাইনেষ্টিৰ পাছত পঢ়িম, ঠিক আছে। বৰগংগা এপিগ্ৰাফ, ইয়াৰ পৰা আমাৰ জানা কথা ইমানে যে বৰগংগা এপিগ্ৰাফ হ'ল আমাৰ আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন আমাৰ অসমৰ। আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশ্যন কি হয়, বৰগংগা এপিগ্ৰাফ। ফাৰ্ষ্ট কথাটো জানা আমাৰ এইটো। ছেকেণ্ড জানা কথা কি যে বৰগংগা এপিগ্ৰাফটো কাৰ টাইমত লেখা হৈছিল, এইটো হ'ল আমাৰ ভূতি বৰ্মন টাইমত, ঠিক আছে, ইমান মনত ৰাখিব। এতিয়া চাওক
ভূতি বৰ্মনৰ পৰা জানা কথা কি ভূতি বৰ্মন আছিল সেই ৰাজা যোনে পুন্দ্ৰবৰ্ধন গুপ্তাৰ পৰা লৈ লৈছিল এতিয়া আমি ইয়াত মহেন্দ্ৰ বৰ্মনত কি পঢ়িছো মহেন্দ্ৰ বৰ্মনত পঢ়িছো যে মহেন্দ্ৰ বৰ্মন ইমান শক্তিশালী আছিল যে গুপ্তা কাৰণেও মানে চ্যালেঞ্জ কৰিব পাৰিছিল ঠিক আছে কিন্তু ইয়াত মহেন্দ্ৰ বৰ্মনে কিন্তু পুন্দ্ৰবৰ্ধন লোৱা নাই গুপ্তাৰ পৰা ঠিক আছে এই কথাটো মন ৰাখিব পুন্দ্ৰবৰ্ধন কোনে লৈছে ভূতি বৰ্মনে লৈছে পুন্দ্ৰবৰ্ধন কাৰ পৰা গুপ্তাৰ পৰা ঠিক আছে আৰু ভূতি বৰ্মনো হৰ্স স্যাক্ৰিফাইস কৰিছিল এইটো কথা মন ৰাখিব আৰু ভূতি বৰ্মন আছিল সেইটো ৰজা যোনে 200 ব্ৰাহ্মণ ফেমিলিজ পৰিবাৰক পুন্দ্ৰবৰ্ধন কোৱা জাগাটোত মাটি দান কৰিছিল ঠিক আছে আৰু ভূতি বৰ্মনৰ টাইমত এই বৰগংগা এপিগ্ৰাফটো লেখা হৈছিল আৰু বৰগংগা এপিগ্ৰাফ কি হয় আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশন হয় মনত ৰাখিব আৰ্লিয়েষ্ট ডেটেড ইনস্ক্ৰিপশন আৰু এই সেঞ্চুৰীটো মনত ৰাখিব 6th সেঞ্চুৰী কিবা স্টেটমেন্টত সেঞ্চুৰী হিচাপত ফসাই দিয়া কোৱেশ্চন বহুতবাৰ মই দেখা পাইছো সেইকাৰণে সেঞ্চুৰীটো মনত ৰাখিব ঠিক আছে এটো হল আমাৰ ভূতি বৰ্মন হেক ইমান জানিলে আপোনাৰ ভূতি বৰ্মন পৰা আৰু জানা একো দৰকাৰ নাই ঠিক আছে এতিয়া নেক্সট আহি যাও ভূতি বৰ্মন পাছত কি চন্দ্ৰমুখী বৰ্মন মনত ৰাখিব মই এটো ক্ৰনোলজি কাৰণেহে নামটো দিছো চন্দ্ৰমুখী বৰ্মন পাছত কোনে আহিব স্থিতা বৰ্মন ঠিক আছে স্থিতা বৰ্মন পাছত কোনে আহিব সুস্থিতা বৰ্মন ঠিক আছে সুস্থিতা বৰ্মন ইমান এটা ইম্পৰ্টেন্ট নহয় খালি উপৰ জানি থোৱা ইম্পৰ্টেন্ট যে সুস্থিতা বৰ্মন কাৰণে আমি মৃগাংক বুলি কো জানো মহাসেনা গুপ্তা লেড এন এক্সপিডিশন এণ্ড টুক পুন্দ্ৰবৰ্ধন अगेन যেতিয়া ভূতি বৰ্মনে গুপ্তাৰ পৰা পুন্দ্ৰবৰ্ধনটো লৈ লৈছিল তাৰ পাছতটো ভূতি বৰ্মন এটা টাইম পাছত তেখেত ঢুকাল তাৰ পাছত এনেকা চন্দ্ৰমুখী বৰ্মন আহিল স্থিতা বৰ্মন আহিল সুস্থিতা বৰ্মন আহিল ঠিক আছে এই সুস্থিতা বৰ্মন টাইমতে আকু কি হল গুপ্তাই আকু পুন্দ্ৰবৰ্ধনটো মানে লৈ গুচি গল সুস্থিতা বৰ্মনৰ ৰাজত্বত ঠিক আছে ভূতি বৰ্মনৰ ৰাজত্বত পুন্দ্ৰবৰ্ধন গুপ্তাৰ পৰা লৈ লৈছিল ভূতি বৰ্মনে ঠিক আছে পাছত চন্দ্ৰমুখী বৰ্মন আহিল স্থিতা বৰ্মন আহিল তাৰ পাছত সুস্থিতা বৰ্মন টাইমত কি হল গুপ্তাই আকু এটেক কৰিলে বৰ্মন ডাইনেষ্টিত আৰু কি কয় কোনে এটেক কৰিছিল মহাসেনা গুপ্তা মনত ৰাখিব মহাসেনা গুপ্তাই আকু এটেক কৰিলে আৰু সুস্থিতা বৰ্মনৰ ৰাজত্বৰ টাইমত পুন্দ্ৰবৰ্ধন আকু লৈ ললে গুপ্তাই ঠিক আছে এতিয়া ইমান জানিলে হল তাৰ পৰা বেছি জানাৰ দৰকাৰ নাই ঠিক আছে এতিয়া সুস্থিতা বৰ্মনৰ দুটা লৰা আছিল ঠিক আছে দুটা লৰা আছিল এটা নাম হল সুপ্ৰতিষ্ঠা বৰ্মন আৰু এটা নাম হল আমি সবে জানো দ্যাট ইজ ভাস্কৰ বৰ্মন সো সুস্থিতা বৰ্মনৰ দুটা লৰা আছিল ঠিক আছে এটা হল সুপ্ৰতিষ্ঠা বৰ্মন মনত ৰাখিব এটা হল সুপ্ৰতিষ্ঠা বৰ্মন আৰু এটা কোন আছিল দ্যাট ইজ ভাস্কৰ বৰ্মন সো সুপ্ৰতিষ্ঠা বৰ্মনটো ইয়াত একো বস্তু পঢ়া লেখা নাই হেকাৰণে মই খালি নামটো মেনশন কৰিছো তাকি যদি ক্ৰনোলজিত কোৱেশ্চন আহে আপুনি ইনতে মনত ৰাখিব যে স্থিতা বৰ্মন সুস্থিতা বৰ্মন সুপ্ৰতিষ্ঠা বৰ্মন তাৰ পাছত লাষ্টত আহে ভাস্কৰ বৰ্মন ঠিক আছে ইয়া ভাস্কৰ বৰ্মন বহুত ইম্পৰ্টেন্ট ৰজা মানে দি মোস্ট ইম্পৰ্টেন্ট ৰজা হয় আমাৰ এনশিয়েন্ট অসমৰ ভিতৰত ঠিক আছে এতিয়া আমি আহি যাও সাক ভাস্কৰ বৰ্মনৰ পৰা জানা কথা ফাৰ্স্টটো হল এই 594 টু 650 এডি এনেকা কোৱেশ্চন আহে মানে ভাস্কৰ অফ দা ডাইনেষ্টি কয় এই টাইম ফ্ৰেমটো কাৰণে ভাস্কৰ অফ দা ডাইনেষ্টি কয় মনত ৰাখিব that is 594 to 650 AD ঠিক আছে এইটো কাৰণে কি কয় ভাস্কৰ অফ দা ডাইনেষ্টি কয় ইটো স্টেটমেন্টত এপিএসসি অলৰেডি কোৱেশ্চন বনাই কিনি হুদিছে হেকাৰণে মই ভালকে দি দিছো ঠিক আছে মনত ৰাখিব 594 to 650 AD কাৰণে কি কো আমি ভাস্কৰ অফ দা ডাইনেষ্টি কো বৰ্মন ডাইনেষ্টি নকো দেই ভাস্কৰ অফ দা ডাইনেষ্টি মনত ৰাখিব ইটো নাম আছে পুৰা পিৰিয়ডৰ ঠিক আছে হল এতিয়া চাক ভাস্কৰ বৰ্মন কাৰণে আমি কুমাৰ ৰাজা বুলি কৈ জানো ইম্পৰ্টেন্ট যে কুমাৰ ৰাজা কোন হয় বুলি কৈ কোৱেশ্চন আহে ভাস্কৰ বৰ্মন হেইটো ৰজা আছিল যাৰ হৰ্ষবৰ্ধন আমাৰ ইন্ডিয়ান মানে ইন্ডিয়ান হিষ্ট্ৰীৰ পাৰ্ট হয় ঠিক আছে মানে এনশিয়েন্ট ইন্ডিয়ান হিষ্ট্ৰীৰ পাৰ্ট হয় সো হৰ্ষবৰ্ধন ফ্ৰেন্ডলি ৰিলেশন আছিল ভাস্কৰ বৰ্মন লগত ঠিক আছে আৰু তেখেত আছিল তেখেতৰ এম্বেসেডৰ কোন আছিল হামসাবেয়া মনত ৰাখিব এম্বেসেডৰ নামটো জেনাৰেলৰ নাম কমান্ডাৰ ইন চিফৰ নামটো বহুত ইম্পৰ্টেন্ট হুদি দিয়ে ঠিক আছে সো ভাস্কৰ বৰ্মন কাৰণে আমি কি দি গম পোৱা গৈছিলো কুমাৰ ৰজা সো কোৱেশ্চন এনেকা আহে যে কুমাৰ ৰজা আমি কোনটো ৰাজা কাৰণে কও ঠিক আছে তাৰ পাছত ভাস্কৰ বৰ্মনৰ ফ্ৰেন্ডলি ৰিলেশন আছিল হৰ্ষবৰ্ধন লগত সো এনেকা কোৱেশ্চন আহে যে কোনটো মানে ধৰক এনেকা কোৱেশ্চন আহিব পাৰে যে ভাস্কৰ বৰ্মনে কোনটো আমাৰ ইন্ডিয়াৰ ৰাজা লগত ফ্ৰেন্ডলি ৰিলেশন আছিল তেতিয়া তো মনত ৰাখিব হৰ্ষবৰ্ধন বা এনেকা দিব পাৰে যে হৰ্ষবৰ্ধন আমাৰ একটা ইন্ডিয়াৰ ৰাজা এনশিয়েন্ট ৰাজা তেখেতে কোনটো কামৰূপা কিঙৰ লগত মানে ৰিলেশন আছিল ফ্ৰেন্ডলি ৰিলেশন ইটো হল ভাস্কৰ বৰ্মন ঠিক আছে সো দুই ফিনি পৰা মনত ৰাখিব আৰু ভাস্কৰ বৰ্মনৰ এম্বেসেডৰৰ নামটো কি আছিল হামসাবেয়া HAMSAVEYA ঠিক আছে মনত ৰাখিলে হামসাবেয়া ক্লিয়াৰ এতিয়া আমাৰ ফোৰ্থ পইণ্টটো কি হয় হি সেন্ড পেইন্টিং টু হৰ্ষবৰ্ধন
ভাস্কৰ বৰ্মনে এটা পেইণ্টিং পঠাইছিল হৰ্ষবৰ্ধনক, ডেট ইজ পাট আৰু তুলিকা। মনত ৰাখিব, এইটো নামো অলৰেডি সুধিছে আৰু এইটো মেইনছৰ ওপৰতো কুৱেশ্যন আহিছে কিন্তু। ঠিক আছে, হি সেন্ড পেইণ্টিং টু হৰ্ষবৰ্ধন, HARSHAV লিখিছো যে এইটো মানে শ্বৰ্ট ফৰ্ম লিখিছো হৰ্ষবৰ্ধন। ঠিক আছে, পেইণ্টিঙৰ নামটো কি আছিল? পাট আৰু তুলিকা। মনত ৰাখিব। ঠিক আছে, আৰু এই ভাণ্ডি ৱাজ দ্য জেনেৰেল অফ হৰ্ষবৰ্ধন। মনত ৰাখিব, ভাণ্ডি কি কয় মানে ভাস্কৰ বৰ্মনৰ এম্বেচেডৰৰ নাম কি আছিল? হামচাবেয়া, এইটো হামচাবেয়া। ঠিক আছে, আৰু হৰ্ষবৰ্ধনৰ জেনেৰেলৰ নাম কি আছিল? ভাণ্ডি। চ' এই কথাকেইটা মনত ৰাখিব, নামকেইটা মনত ৰাখিব। ঠিক আছে, যেনেকা মই আগৰ ভিডিঅ'ছোত মই নাৰাকাৰ জেনেৰেলৰ নাম কৈছো, ডেট ইজ মুৰু। ঠিক আছে, চ' এই কথাটো মনত ৰাখিব। তাৰ পাছত ইয়াত চাওক, ভাণ্ডি ৱাজ দ্য জেনেৰেল অফ হৰ্ষবৰ্ধন, অ'কে, who with Bhaskar Varman attacked the Shashanka of Godha and defeated him. To celebrate the victory, Bhaskar Varman issued Nidhanpur grant from the capital city Karnaswarna, reconfirming the land grants made by Bhuti Varman in Pundravardan. এতিয়া চাওক, এই কাহিনীটো মই ইয়াত ভালকে বুজাই দি আছো। আপুনি এতিয়া জানে যে ভূতি বৰ্মনে পুন্দ্ৰবৰ্ধন এৰিয়াটো কনকিউৰ কৰিছিল। ঠিক আছে, তাৰ পাছত সুস্থিতা বৰ্মনৰ টাইমত গুপ্তাই আকৌ সেই পুন্দ্ৰবৰ্ধন এৰিয়াটো লৈ গুচি গৈছিল আমাৰ বৰ্মন পৰা। এতিয়া কি হ'ল, ভাণ্ডি যোনটো মানে হৰ্ষবৰ্ধনৰ জেনেৰেল আছিল, ভণ্ডি হৰ্ষবৰ্ধনৰ জেনেৰেল, হৰ্ষবৰ্ধন নিজে নহয় কিন্তু দেই, যোনটো হৰ্ষবৰ্ধনৰ জেনেৰেল আছিল ভাণ্ডি, তেখেতে ভাস্কৰ বৰ্মনৰ লগত মিলি কিনি এই গৌদা যোনটো শাসাংকা অফ গৌদা আছে, শাসাংকা মানে এটা ৰাজাৰ নাম আৰু গৌদা মানে এটা জাগাৰ নাম, এই মোৰ একজেক্ট মনত অহা নাই জাগাৰ নামটো। চ' সিহঁতে সেই জাগাটো এটেক কৰিলে। ঠিক আছে, সেই জাগাটো এটেক কৰিলে, এটেক কৰি কিনি যোনটো শাসাংকা আছিল সেই ৰাজাটোক হেৰাই দিলে। হেৰাই কিনি সিহঁতে মানে ভিক্ট্ৰিটো চেলিব্ৰেট কৰিলে। এই ভিক্ট্ৰিটো যেতিয়া চেলিব্ৰেট কৰিব গৈছে, তেতিয়াহে আমাৰ ভাস্কৰ বৰ্মনে নিধানপুৰ গ্ৰাণ্টটো মানে এইটো কৰিছিল, নিধানপুৰ গ্ৰাণ্ট দিছিল। ঠিক আছে, কেপিটেল চিটি কৰ্ণস্বৰ্ণৰ পৰা। ঠিক আছে, তাৰ পাছত তেখেতে আকোকে এই যোনটো লেণ্ড গ্ৰাণ্ট আমাৰ ভূতি বৰ্মনে দি গৈছিল 200টা ব্ৰাহ্মণ ফেমিলিছত, আকৌ সেই লেণ্ড গ্ৰাণ্টটো দিয়া শুৰু কৰিল। ঠিক আছে, পুন্দ্ৰবৰ্ধন জাগাত। ক্লিয়াৰ? এই বস্তুটো মনত ৰাখিব কিন্তু, বাছ ইমান ৰাখিলে হৈ গ'ল। আৰু এটা সবচে ইম্পৰ্টেণ্ট কথা যে হুৱেংচাং যোনটো ফৰেন ট্ৰাভেলাৰ, তেখেত আমাৰ ভাস্কৰ বৰ্মনৰ টাইমত হুৱেংচাং আহিছিল আমাৰ অসমত, কামৰূপত। ঠিক আছে, মনত ৰাখিব। আৰু এই ডেটটো মনত ৰাখিব, 643 AD। মই য'ত ডেট কুৱেশ্যন সুধিছে তাতে মই ডেট দিছো। চ' কুৱেশ্যন কেতিয়াবা সুধি দিয়ে কোনটো এডিত মানে হুৱেংচাং আহিছিল বা কোনটো ফৰেন ট্ৰাভেলাৰ আমাৰ ভাস্কৰ বৰ্মন টাইমত আহিছিল, তে মনত ৰাখিব হুৱেংচাং আহিছিল ভাস্কৰ বৰ্মন টাইমত। আৰু টাইমটো মনত ৰাখিব কিয় অলৰেডি কুৱেশ্যন সুধিছে। চ' টাইমটো একজেক্ট 643, বহুত জাগাত 642 আছে, 641 আছে, কিন্তু একজেক্ট যোনটো একদম 100% কাৰেক্ট এইটো 643 হয়। বহুত মানুহে এইটোৱে মাৰে আৰু এইটোৱে কাৰেক্ট হয় APSCৰ আনচাৰ কিটো। ঠিক আছে, এইটো হ'ল। তাৰ পাছত ভাস্কৰ বৰ্মনে এটা গিফ্ট দিছিল আমাৰ হুৱেংচাঙক, সেই গিফ্টৰ নামটো কি আছিল? হোলালি। মনত ৰাখিব। ঠিক আছে, টু হুৱেংচাং টু প্ৰটেক্ট আগেইনষ্ট ৰেইন এণ্ড কোল্ড। ঠিক আছে, মানে বৰষুণ আৰু ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে ভাস্কৰ বৰ্মনে এটা মানে টুপি দিছিল, সেই টুপিৰ নামটো কি আছিল? হোলালি। এই হোলালিটো মনত ৰাখিব। এনেকুৱাভাৱে কুৱেশ্যন আহে যে হোলালি বস্তুটো কি হয়, মনত ৰাখিব এই কেপ অফ স্কিন। মনত ৰাখিব। ঠিক আছে, টু হুৱেংচাং টু প্ৰটেক্ট আগেইনষ্ট ৰেইন এণ্ড কোল্ড, মনত ৰাখিব। ঠিক আছে, আৰু ভাস্কৰ বৰ্মনে আৰু এজনক কি গিফ্ট দিছিল? হৰ্ষবৰ্ধনক কি গিফ্ট দিছিল? পাট আৰু তুলিকা। এইটো কথা মনত ৰাখিব। আৰু আকৌ আমাৰ হুৱেংচাং ফৰেন ট্ৰাভেলক কি গিফ্ট দিছিল? এইটো হ'ল হোলালি। ঠিক আছে, এটা কেপ। এইটো কথা মনত ৰাখিব। আৰু ক্ষমা বিচাৰিছো যদি পিছপিনি বেকগ্ৰাউণ্ড পৰা কিবা মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, যিহেতু বেলেগ মানুহৰ ঘৰৰ ওচৰত, চ' বহুত বেছি হাল্লা কৰি আছে, চ' ক্ষমা কৰিব এইটো লৈ। ঠিক আছে, ইমান হ'ল। এতিয়া লাষ্ট বাট নট দ্য লিষ্ট, হুৱেংচাং যেতিয়া আহিছিল তেখেতে মানে আমাৰ নালান্দা ইউনিভাৰ্চিটিত গৈছিল। ঠিক আছে, বিহাৰত যোনটো আছে। চ' তেতিয়া মানে প্ৰিন্সিপাল আৰু হেডৰ নাম কি আছিল নালান্দা ইউনিভাৰ্চিটি? শিলাভদ্ৰ। এইটো কুৱেশ্যন আহিছে কাৰণে মই এই পাৰ্টটো দিছো, মনত ৰাখিব। হুৱেংচাং নালান্দা ইউনিভাৰ্চিটিত গৈছিল। ঠিক আছে, ফাৰ্ষ্ট কথা। আৰু যেতিয়া নালান্দা ইউনিভাৰ্চিটিত গৈছিল হুৱেংচাং, তেতিয়া প্ৰিন্সিপাল বা হেড অফ দ্য নালান্দা ইউনিভাৰ্চিটি কোন আছিল? তেখেতৰ নাম আছিল শিলাভদ্ৰ। মনত ৰাখিব, কুৱেশ্যন ইয়াৰ পৰা আহিছে যে হেডটো কোন আছিল যেতিয়া হুৱেংচাং নালান্দা ইউনিভাৰ্চিটি গৈছিল, বা হুৱেংচাং ক'ত গৈছিল, কোনটো ইউনিভাৰ্চিটিত গৈছিল, কৈ পিনে কুৱেশ্যন বনাব পাৰে। ঠিক আছে, চ' মনত ৰাখিব। এতিয়া আমি গোটেই বহুত বস্তু পঢ়িলো, অলমষ্ট আমাৰ বৰ্মন ডাইনেষ্টি শেষ। কিন্তু হুৱেংচাং যিহেতু এটা ফৰেন ট্ৰাভেলাৰ, তেখেতে এটা বুক লিখিছিল। ঠিক আছে, এই বুকৰ নামটো সোধে আৰু মেইনছতো সোধে, এইটো CU কি হয় বুকৰ নামটো? মনত ৰাখিব,
ঠিক আছে। যেতিয়া হিউৱেন চাং আমাৰ ইণ্ডিয়াত আহিছিল, তাৰপাছত যেতিয়া আমাৰ অসম কামৰূপত আহিল, তেখেতে আমাৰ কামৰূপৰ কথাও বহুত বস্তু মানুহৰ ওপৰত মানে এনভাইৰনমেণ্টৰ ওপৰত, ইকনমিৰ ওপৰত, ঠিক আছে, লিখিছে যে কামৰূপৰ মানুহকেইটা এনেকে এনেকে। এতিয়া কি লিখিছে, বুকৰ নামটো কি হয় ফাৰ্ষ্ট কথা আমি জানাটো, চি ইউ কি, কুৱেশ্যন অলৰেডি সুধিছে ইয়াৰ পৰা, ঠিক আছে। চি ইউ কি কোনে লিখিছে, হিউৱেন চাং, ঠিক আছে। সেইকাৰণে হিউৱেন চাং ইম্পৰ্টেণ্ট হৈ যায়, কাৰ ৰাজত্ব টাইমত আহিছিল, কি দিছিল, কোনে কি দিছিল বুলি কয়, ঠিক আছে। চ' হিউৱেন চাং কোনটো বুক লিখিছে, চি ইউ কি লিখিছে, ঠিক আছে। চি ইউ কিত কি লিখিছে হিউৱেন চাঙে, যে কাউণ্ট্ৰি অফ কামৰূপা ৱাজ 10,000 লি, ডেট ইজ 1700 মাইলছ, ঠিক আছে। আৰু কেপিটেল ইজ 30 লি, ঠিক আছে। আৰু তেখেতে কৈছে কাল্টিভেট জেক ফ্ৰুইট এণ্ড কোকোনাট, মানে হিউৱেন চাঙে কৈছে যে কামৰূপৰ মানুহকেইটাই জেক ফ্ৰুইট বা কোকোনাট বহুত মানে কি কয় মানে এগ্ৰিকালচাৰটো কৰে, আৰু মানে বহুত মানুহে কঁঠাল আৰু নাৰিকল মানে ৰয়ে খায়ে বেচে, এনেকুৱাকৈ কৈছে আৰু, ঠিক আছে। আৰু হিউৱেন চাঙে কৈছে যে ক্লাইমেটটো আমাৰ কামৰূপৰ বহুত ছফ্ট আৰু টেম্পাৰেট আছিল, ঠিক আছে। আৰু কৈছিল যে কামৰূপৰ মানুহকেইটা বহুত চিম্পুল আছিল, অনেষ্ট আছিল, আৰু স্মল ষ্টেচাৰত আছিল, আৰু কালাৰটো ডাৰ্ক য়েল্লো কমপ্লেক্সনৰ আছিল। এই কালাৰৰ ওপৰত কিন্তু অলৰেডি একবাৰ কুৱেশ্যন সুধিছে, ডাৰ্ক য়েল্লো কমপ্লেক্সন, এইটো ষ্টেটমেণ্টত সুধি দিছিল, মোৰ মনত আছে যিমান 3বাৰ নে 4বাৰ সুধিছে APSC এইটোৰ পৰা, চ' মনত ৰাখিব, ঠিক আছে। আৰু হি এডৰ এণ্ড চেক্ৰিফাইচ টু দেৱাস বাট হেজ ন' ফেইথ ইন বুদ্ধা, মানে কি কয় হিউৱেন চাঙে কৈছে কামৰূপৰ মানুহকেইটাই চেক্ৰিফাইচো দিয়ে, মানে বলিও দিয়ে, আৰু ভগৱানকেইটাক মানেও, কিন্তু তেখেতলোকৰ বুদ্ধাৰ ওপৰত ফেইথ নাই, মানে বুদ্ধিজিমৰ ওপৰত ফেইথ নাছিল আমাৰ কামৰূপা মানুহকেইটাৰ, এইটো ক'লে হিউৱেন চাঙে তেখেতৰ বুকত, যোনটো বুকৰ নাম কি আছিল, চি ইউ কি। আৰু হিউৱেন চাং কাৰ টাইমত আহিছিল, ডেট ইজ ভাস্কৰ বৰ্মন টাইমত। চ' আমাৰ এই 3টা পেজ দি আমাৰ বৰ্মন ডাইনেষ্টি কমপ্লিট। এতিয়া আমাৰ নেক্সট ভিডিঅ' কিহত আহিব, সালাজ থাম্বাত আহিব, ঠিক আছে। নেক্সট ভিডিঅ' আমি কি পঢ়িম, সালাজ থাম্বা, ঠিক আছে। বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে, আৰু মই ক্ৰনলজিভাৱে ভিডিঅ' আনি আছোঁ, চ' ভালকৈ পঢ়ি কিনি নোটছ বনাই কিনি পঢ়িব, আপোনাৰ ছাফিচিয়েণ্ট হৈ যাব। এইকেইটা কোচিং মেটেৰিয়েলছ মোৰ নিজৰ ৰিচাৰ্চৰ ওপৰত মিলাই কিনি এইটো মোৰ বেষ্ট প্ৰিচাইজ আৰু কনচাইজ নোট মই প্ৰভাইড কৰি আছোঁ ফ্ৰী অফ কষ্ট, য'ত মই 1 টকাও খৰচ কৰা নাই। চ' আপোনাৰ তাত যদি এটা ফোন আছে বা টেবলেট আছে বা ইণ্টাৰনেট আছে, ৱেষ্ট নকৰিব আপোনাৰ টাইম, ভালকৈ পঢ়ক, কিয় চবৰ কাৰণে এটা চাকৰি জৰুৰী, ঠিক আছে। যোনে বিজনেছ কৰি আছে এইটো বিজনেছ কৰি আছে, যাৰ বিজনেছ কৰিব মন নাই, এইটোতো মেণ্ডেটৰী নহয় ন যে চবৰ বিজনেছ কৰিবই মন থাকিব লাগে, বা এইটো মেণ্ডেটৰী নহয় যে চবৰ চাকৰি কৰিব মন থাকে, চবৰ নিজৰ নিজৰ এটা চইচ আছে। চ' আমি যিহেতু এটা APSC ক্ৰেক কৰাৰ আশা লৈ কিনি আমি মানে সংগ্ৰাম কৰি আছোঁ, চ' মনত ৰাখিব, মানে এফুটা টাইমো ৱেষ্ট নকৰিব, যি ফ্ৰী ৰিচোৰ্চ মই দি আছোঁ ভালকৈ পঢ়িব। আৰু যদি নাই আপোনাৰ নোটছ লাগে ক'লে মই কৈছোঁৱে, নাম্বাৰতো মেছেজ কৰিব পাৰিবই, মই থাম্বনেইলত লগাই দিছোঁ, আৰু হোৱাটছএপৰ গ্ৰুপটোৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিম, জইন কৰি কিনি মোক DM কৰিব। নোটছ বুলি কয়, মই এটা মিনিমাল প্ৰাইচত মোৰ এনেকৈ হেণ্ড ৰিটেন নোটছ প্ৰভাইড কৰি আছোঁ, আৰু এইটো চবৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। চ' আশা কৰোঁ আপুনি এই ভিডিঅ'টো ভাল পাইছে। থেংক ইউ ছ' মাছ ওৱান্স এগেইন, এণ্ড প্লিজ ছাপোৰ্ট কৰি থাকিব, লাইক কৰি থাকিব, আৰু ভালকৈ পঢ়ক। থেংক ইউ।